তোমালোকে এতিয়ালৈকে ভগ্নাংশৰ কথা বহুত পঢ়িছা বহুত জানা যোগ বিয়োগলৈকে জানা আজি আমি কি কৰিম ভগ্নাংশক পূৰণ কৰিম এতিয়া ভগ্নাংশক যেতিয়া পূৰণ কৰো এই কৈ থাকতে এটা কথা গম পাবা যে ভগ্নাংশৰ পূৰণ কৰাটো খুব সহজ গতিকে চাও কিমান সহজ প্ৰথমতে আমি একদম সহজ এটা লম দেই সহজকে টানৰ ফালে গুছি যাম ধৰি লোৱা তুমি ললা 3 পূৰণ হাফ বা 4 পূৰণ 1/3 ও এই কলাটো দেখোন ইমান কলা নহয় বেলেগ এটা লৰবা নীলাটোৱে ভাল হ'ব এইটো মানে কি 3 পূৰণ আধা আমি যেতিয়া কওঁ 3 পূৰণ 2 তাৰ মানে কি তাৰ মানেটো হল 2 টো 3 বাৰ যোগ কৰিছো বা 3 টো দুবাৰ যোগ কৰিছো গতিকে এইটো যদি ভাবা এইটো মানে হল 2 কামি 3 বাৰ যোগ কৰিছো যদি 2 টোক আমি 3 বাৰ দুটা আছে আৰু দুটা আছে আৰু দুটা আছে কিবা বস্তু তাৰ মানে কিমান আছে 2 3 গুণ আধা 3 গুণ তাৰ মানে আমি হাফ টো 3 বাৰ যোগ কৰিম হাফ হাফ আৰু হাফ আমি কি জানো আমি তো যোগ কৰিব জানো যোগ কি কৰে কেনেকৈ কৰে যোগ কৰে কি তলৰ কেইটা নাম্বাৰ যদি একে হয় হৰৰ কেইটা যদি একে হয় ওপৰৰ নাম্বাৰ কেইটা যোগ কৰি দিলে হ'ল গতিকে ইয়াত কি পাম তলৰ নাম্বাৰটো 2 আৰু ওপৰৰ নাম্বাৰটো 1 যোগ 1 সমান 3 আচ্ছা এইটো এটা হ'ল আৰু নেক্সটটো কৰো তাৰ পিছত আমি এটা চাম কিবা ইয়াতে প্যাটাৰ্ন এটা আছে নেকি নেক্সটটো কি আছিল 4 পূৰণ 1/3 ওকে 4 পূৰণ অলপ টান কৰি দিও দিয়া 2/3 কৰি দিও ওকে 4 পূৰণ 2/3 2/3 2 তৃতীয়াংশ 3 ভাগৰ 2 একে কথা এইটো মানে কি এইটো মানে 3 ভাগৰ 2 টোক আমি 4 বাৰ যোগ কৰিম 3 ভাগৰ 2 ক আমি 4 বাৰ যোগ কৰিম একেই কথা আহিল তলৰ নাম্বাৰ কেইটা একে গতিকে হ'ব 3 আৰু ইয়াত 1 2 3 4টা 2 আছে তাৰ মানে 4 8 আৰু কেনেকৈ লিখিব পাৰি তলৰটো 3 এর কি আছে কেইটা 2 আছে 1 2 3 4 4 পূৰণ 2 সমান 4টা আছে গোটা সংখ্যাৰ পূৰণৰ নিচিনা লিখিছো একে কথাকে ইয়াতো লিখিব পাৰি ইয়াত কেইটা আছিল এক কেইটা আছে 3টা 1 2 3 3 পূৰণ 1 ওভাৰ 2 কি হ'ল এই দুটাৰ উত্তৰ কেইটা মন কৰা উত্তৰ কেইটা কি হ'ল উত্তৰটো কি আহিল এই 3 টোৰে এইটো পূৰণ কৰি দিলেই হ'ল এই 4 টোৰে আমি 2 টো পূৰণ কৰি দিছো কিমানে গোটা সংখ্যা আৰু যদি ভগ্নাংশক পূৰণ কৰা গোটা সংখ্যাটোৰে এই ভগ্নাংশটোৰ ওপৰৰ সংখ্যাটোক লবটোক পূৰণ কৰি দিলে হৈ গ'ল ধৰি লোৱা এইটো পালা 5 পূৰণ 7 ভাগৰ 10 ভাগৰ 7 এইটো কি হ'ব এই 5 এৰে 7ক পূৰণ কৰি দিলে হৈ গ'ল উত্তৰ পাই যাবা 10 আৰু ওপৰৰ 7 5 গুণ 35 যদি এটা বেলেগ লোৱা ধৰি লোৱা ললা 7 পূৰণ 3 ভাগৰ 11 ভাগৰ 3 এইটো কি হ'ব একই কথা তলত 11 7 3 গুণ 33 কিমান সহজ যদি পূৰণত গোটা সংখ্যাক যেতিয়া পূৰণ কৰা তেতিয়া ওপৰৰ নাম্বাৰটোৱে পূৰণ কৰি দিলে হৈ যায় এটা কথা এটা আছে এটা বেলেগ ধৰণৰ আছে এতিয়া বুজি পালো ইমান সহজ যেতিয়া ধৰি লোৱা এইটো ললো 3 পূৰণ 2 আৰু 2/3 মিশ্ৰ সংখ্যা ভগ্নাংশ নহয় ভগ্নাংশ হয় কিন্তু মিশ্ৰ এটা গোটাও আছে এটা ভগ্নাংশ আছে এটো কেনেকৈ পূৰণ কৰিম এটো তোমালোকে মনত আহিব পাৰে 3 আৰু 2 পূৰণ কৰি দিও নেকি নহব এটো ভগ্নাংশ ন ইয়াক ভগ্নাংশ কৰিব লাগিব গতিকে এটো কি কৰিম 3 পূৰণ মিশ্ৰ সংখ্যা কেনেকৈ ভগ্নাংশ কৰে এইটোৰে এইটো পূৰণ কৰিলা আৰু তাৰ পিছত এইটো যোগ কৰি দিলা যেটো উত্তৰ পাবা 3 পূৰণ 2 সমান তলত 3 হ'ব দেই এই মনত ৰাখিবা ভগ্নাংশটোৰ তলত যেটো আছে এইটোৱে ওপৰৰ নাম্বাৰটো কি হ'ব 3 পূৰণ 2 সমান 6 যোগ 2 সমান 8
এবাৰ যেতিয়া এইটো পাই গলো ভগ্নাংশ ৰূপত আৰু পূৰণ কৰা একদম সহজ 3 আৰু 3 8 গুণ 24 সো 24/3 আৰু এটা কৰো আৰু এটা কৰাৰ লগে লগে ক্লিয়াৰ হৈ যাব এইটো ধৰি লোৱা ললো কি লৈছিলো আগৰটো দুইভাগকে এতিয়া ল 4 পূৰণ 3 আৰু কিমান ল 5/2 ওকে এইটো ললো এইটো কি হ'ব একেই কথা একদম একে কথা মই খালি বেলেগ এটা উদাহৰণ লৈছো 4 পূৰণ তলত 5 আহিল ইটোৰ 5 3 গুণ 15 15 2 17 তোমালোকে এইটো পটাপট কৰিব পৰা হৈছে চাগে আগৰ ক্লাছত কৰিছিলা কেনেকৈ মিক্স নাম্বাৰক মিশ্ৰ সংখ্যা ভগ্নাংশলৈকে অপ্ৰকৃত ভগ্নাংশলৈকে সলনি কৰে যদি তোমালোকে অলপ পাহৰিছা আগৰ ভিডিঅ'বিলাক চাবা এতিয়া যেতিয়া এইটো হ'ল এইটো হৈ গ'ল তলত 5 7 4 গুণ 28 2 আৰু 4 68 হয়নে 17 4 গুণ 68 নে 7 4 গুণ 28 2 আহিল 4 1 4 সো 68/5 সেইটো হ'ল উত্তৰ কিতাপত বহুত প্ৰশ্ন আছে এটা কৰা দেখিবা এইটো খুব সহজ